11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি আৰু মিত্ৰজোঁটৰ সাংসদ প্ৰাৰ্থী ৰঞ্জিত দত্তই বিপুৰীয়াত নিৰ্বাচনী প্ৰচাৰ চলায়। বিপুৰীয়া বিধানসভা সমষ্টিৰ বদতি জামুগুৰিৰ বিভিন্ন স্থানত প্ৰচাৰ চলোৱাৰ লগতে প্ৰাৰ্থীগৰাকীয়ে বঙালমৰাৰ বিভিন্ন স্থানতো প্ৰচাৰ চলায়। সোমবাৰে সন্ধিয়া বিপুৰীয়া নগৰৰ মাজমজিয়াত অৱস্থিত বিপুৰীয়া নগৰ নামঘৰত সেৱা লৈ দলীয় কৰ্মীসকলৰ সৈতে কিছু সময় মত বিনিময় কৰাৰ পিছতে বিপুৰীয়াৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞা, প্ৰাক্তন বিধায়কদ্বয় দেৱানন্দ হাজৰিকা আৰু কেশৰাম বৰাৰ লগতে দলীয় কৰ্মীসকলৰে মিলি বিপুৰীয়া নগৰখনৰ মূল পথসমূহেৰে পদযাত্ৰা কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে আৰু বিজেপিক ভোট দিবলৈ আহ্বান জনোৱাৰ লগতে কংগ্ৰেছক ৰাইজে ডাষ্টবিনত পেলাই দিলে বুলি মন্তব্য কৰে। আমি ইতিমধ্যে সফল সভা কৰিলোঁ। মানুহৰ সমাগম যথেষ্ট উৎসাহ আছে, মানুহৰ ৰাইজৰ আশীৰ্বাদ আছে আৰু বিপুৰীয়া পৌৰসভাৰ যি আমাৰ নগৰ সমিতি আছে, এই নগৰ সমিতিৰ আমি আজি পদযাত্ৰা কৰিছোঁ। আমাৰ যে ঐতিহ্যমন্দিৰ আমাৰ হৰি মন্দিৰ অক্ষমন্ত্ৰী আমি জ্বলাই তাৰ পৰা আমি পদযাত্ৰা আৰম্ভ কৰিছোঁ আৰু 19 এপ্ৰিলৰ তাৰিখে বিপুৰীয়াবাসীৰ ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দি তৃতীয়বাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ব। সেই সংকল্প বিপুৰীয়াবাসী বিপুৰীয়া সমষ্টিৰ বিধায়ক ওতঃপ্ৰোতভাৱে জড়িত আছে। তেওঁলোকে ৰাতি 12টা বজালৈকে দলৰ উৎসাহ আছে। হাজাৰ হাজাৰ মানুহ আমাৰ জনসভালৈ আহিছে। মিচিং ৰাইজৰ উৎসাহ আছে, দেউৰী ৰাইজৰ উৎসাহ আছে। আমি বদতিত গৈ মিটিং পাতিছোঁ, আমি বঙালমৰাত গৈ মিটিং পাতিছোঁ। সংখ্যালঘু মহিলাসকল আহিছে। এইবাৰ সংখ্যালঘু মহিলা ভাৰতীয় জনতা পাৰ্টি। আপোনালোকৰ ইয়াত 4 লেন হ'ব, যিটো বিপুৰীয়া আৰু মাজুলী যদি সংযোগী দলং, এই দলঙৰ ওপৰত 4 লেন হ'ব। মানুহে পাহৰি গ'ল, কংগ্ৰেছ পাহৰি গ'ল। অসমৰ মানুহে, অসমৰ জনসাধাৰণে কংগ্ৰেছক একে ডাষ্টবিনত পেলালে, নদীত পেলালে। এতিয়া ভাৰতীয় জনতা পাৰ্টীক অসমৰ জনসাধাৰণে আঁকোৱালি লৈছে। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।